Hello, my dear students. Welcome to your dear teacher channel. Moroma Sattahate Hokol. Ochom Jatiya Bidyalayar, Ostom Srenir, Ingraji Bikhoitur, 6 নম্বৰ lesson, Life. এটা ধুনীয়া poem. এই কবিতাটোৰ অসমীয়া সাৰাংশ, ইয়াৰ অসমীয়া অৰ্থৰ ভাঙনি, গোটেইখিনি ডিটেইলছ এই ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংক দিয়া আছে। সেই ভিডিঅ'টো আগতে চাই লোৱা। কবিতাটো ভালকে বুজাৰ কাৰণে কাৰণ যদি কবিতাটো ভালকে বুজি ললোৱা তেতিয়াহলে কোৱেশ্চন আনসাৰ কেনেকৈ কৰিবা বুজি পাইছা নাই মুখস্থ কৰি কেই মিনিট ৰাখিবা সেই কাৰণে আজি আমি এই কবিতাটোৰ কি কৰিম প্ৰশ্ন উত্তৰখিনি ধুনীয়াকৈ আলোচনা কৰিম আৰু লিখিম সেই কাৰণে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা তেতিয়াহে গোটেইখিনি প্ৰশ্ন উত্তৰ বুজি পাবা মৰমৰ ছাত্ৰছাত্ৰীসকল আজি আমি এটা নতুন বিষয় সোমাই দিছো ইয়াতে কাৰণ তোমালোকৰ এমসিকিউ আহে পৰীক্ষাত হাফিয়ালি পৰীক্ষাটো এমসিকিউ আহিব হাফিয়ালি পৰীক্ষাত যিবিলাক লেসন তোমালোকক দিব সেই লেসন বিলাকৰ পৰা কিন্তু এমসিকিউ দিয়ে আজিকালি হয় না কবিতাটো ধুনীয়া এটা কবিতা আমাৰ জীৱনৰ ওপৰত কি কৰিছে চাৰ্লট ব্ৰনটে ধুনীয়াকে এটা বিশ্লেষণ কৰিছে ইয়াৰ ৰিসাৰ্চ কৰিছে জীৱনটোৰ বিষয়ে এই কবিতাটোৰ ওপৰত কিছুমান ইম্পৰ্টেন্ট এমসিকিউ কোৱেশ্চন আমি মই ৰেডি কৰিছো সোৱা তোমালোকে এই প্ৰশ্নকেইটা ভালকে লিখি লোৱা most important MCQ multiple choice question the প্ৰশ্ন নম্বৰ 1 who is the poet of the poem কবিতাটোৰ কবিজন কোন ধুনীয়াকে ওপৰত লিখাই আছে হয় না নহয় চাৰ্লট ব্ৰনট তো আমি ইয়াত চাৰিটা অপচন দিয়া আছে আমি চাৰিটা অপচন সবাই নালাগে আমি জাস্ট প্ৰশ্নটো বুজিলম আৰু এনসাৰটো কৰি দিম উইলিয়াম ওয়াৰ্ডছত আছে ৰবাৰ্ট ফ্ৰষ্ট আছে চাৰ্লট ব্ৰনট তাৰমানে তেখেত হৈছে এই লাইফ কবিতাটোৰ কবি কোৱেশ্চন নম্বৰ 2 what does the poet say about life in the poem কবিতাটোত জীৱনৰ বিষয়ে কবিয়ে কি কয় অপচন নম্বৰ 1 ত দিয়া আছে Life is full of sorrows only. যে জীৱনটো হৈছে কেৱল মাত্ৰ সম্পূৰ্ণ দুখেৰে পৰিপূৰ্ণ Life is meaningless. জীৱনটো অৰ্থহীন বুলি কৈ আছে সি নম্বৰত আছে Life is not as bad as it seems. জীৱনটো আমি যেনেকুৱা ধাৰণা কৰো তেনেকুৱা বেয়া নহয় বুলি কৈ আছে ডি নম্বৰ অপচনত আছে Life is only a dream. জীৱনটো হৈছে কেৱল মাত্ৰ এটা সপোন তো অপচন নম্বৰ কোনটো শুদ্ধ আমি কবিতাত পঢ়িছো জীৱনটো আমি ভবাৰ দৰে কি নহয় ইমান বেয়া নহয় জীৱনটোত কেতিয়াবা সুখ কেতিয়াবা দুখ আছে তো অপচন নম্বৰ সি ইজ দ্য কাৰেক্ট মৰমৰ ছাত্ৰছাত্ৰীসকল একদম ইজি তোমালোকে প্ৰশ্নটো ভালকে বুজি লবা তেতিয়াহে প্ৰশ্ন উত্তৰখিনি সহজকৈ কৰিব পাৰিবা কোৱেশ্চন নম্বৰ 3 according to the poet what follows after sorrow কবিৰ মতে according to the poet কবিৰ মতে what follows after sorrow দুখৰ পিছত কি আহে কবিতাটোৰ মানে কবিৰ মতে দুখৰ পিছত কি আহে আমি পাইছো কবিতাটোত দুখৰ পিছত সদায় কি আহে সুখ আহে কাৰণ আমি যেতিয়া কষ্ট কৰো দুখ কৰো তেতিয়া আমি ষ্ট্ৰাগলিং কৰো তেতিয়া আমাৰ লাহে লাহে কি আহে এটা জীৱন সুখ হয় এটা জীৱন দুখ হয় হেতুৱে তো আমাৰ অপচন দিয়া আছে ইয়াত চোৱা more sorrow দুখৰ পিছত আৰু বেছি দুখ আহে নেকি নো a deep sleep এটা গভীৰ নিদ্ৰা আহে নেকি নো sunshine and joy কি আহে sunshine তাৰমানে উজ্জ্বলতা আৰু আনন্দ সাইলেন্স নীৰৱতা তো অপচন নম্বৰ সি যে দুখৰ পিছত কি আহে জীৱনলৈ উজ্জ্বলতা আৰু আনন্দ আহে সেই কাৰণে মৰমৰ ছাত্ৰছাত্ৰীসকল এতিয়া ভালকে সময় দিয়া পঢ়াত এতিয়া যদি কষ্ট কৰা তেতিয়াহলে তোমাৰ জীৱনত সানশাইন এণ্ড জয় আহিব 100% সেই কাৰণে আমি ভালকে এতিয়া ষ্টাডি কৰিব লাগে বুজি পাইছা নাই মাত্ৰ তোমাৰ 20 প্লাস যেতিয়া এজ হ'ব তেতিয়ালৈকে যদি ভালকে এতিয়া পঢ়া ভালকে সময় দিয়া নিজৰ ডিউটি 100% কৰা তেতিয়াহলে তোমাৰ নেক্সট লাইফ যে আহিব 20 প্লাসৰ পিছত তেতিয়া তোমাৰ জীৱনটো কেনেকুৱা হ'ব সুখী হ'ব আনন্দময় হ'ব আমি তো এটো বুজিয়ে নাপাও এতিয়া আমি গোটেই সময়খিনি এনজয় কৰি কটাই দিও হয় না নহয় তো এনজয় অলপ কমাই কৰি নিজৰ কাৰণে সময় দিয়া কোৱেশ্চন নম্বৰ 4
What is the tone of the poem? কবিতাটোৰ তাল কি? কবিতাটোৰ মূল পারপাস কি? টোন মানে ইয়াত আমাক উদ্দেশ্য বুজাই আছে, বুজি পাইছানে যে কবিতাটোৰ উদ্দেশ্য কি, তাল কি? অপশন নম্বৰ এ পেছিমিষ্টিক, নিৰাশাবাদী। কবিতাটোত আমাক কি নিৰাশ হবলৈ কৈছে নেকি? অপটিমিষ্টিক, আশাবাদী। কবিতাটো পঢ়ি আমি কি বুজি পাইছো? কবিতাটোত আমি পাইছো আশাবাদী বুলি। এংগ্ৰি, খং, স্যাড, নিৰাশ, কি বুজাই আছে? তাৰমানে কবিতাটোৰ উদ্দেশ্য কি? কবিতাটোৱে আমাক কি বুজাইছে? কবিতাটোৱে আমাক আশাবাদী বুজাইছে, অপটিমিষ্টিক হ'ব, অপটিমিষ্টিক। তো তোমালোকে শব্দৰ মিনিং বিলাকো বুজি ল'বা। পেছিমিষ্টিক মানে হৈছে নিৰাশাবাদী, অপটিমিষ্টিক মানে আশাবাদী, এংগ্ৰি মানে তো জানাই খং, স্যাড মানে নিৰাশ। তো এই চাৰিটা এমসিকিউ তোমালোকে বুজি পাইছা নহয়? কমসে কম তিনিটা এমসিকিউ আহিব, ভালকে পঢ়িবা। এমসিকিউ নম্বৰ 5, why does the poet advise not to cry when trouble comes? যেতিয়া সমস্যা আহে আমাৰ জীৱনলৈ, কিয় কবিয়ে কৈছে যে সমস্যা আহিলে আমি যাতে কি নকৰো? ক্ৰাই নকৰো, তাৰমানে বিলাপ নকৰো, সেইটো লৈ যাতে কান্দা কুটা নকৰো। বুজি পাইছানে? why does the poet advise, কিয় কবিয়ে আমাক উপদেশ দিছে not to cry, নাকান্দিবলৈ, বিলাপ নকৰিবলৈ, when trouble comes, যেতিয়া সমস্যা আহে আমাৰ জীৱনলৈ। কি কৰিব লাগে সমস্যা আহিলে জানানে তোমালোকে? আৰু বেছি মেহনত কৰিব লাগে, আৰু বেছি ধৈৰ্যৰে ধৰিব লাগে, আমি পৰীক্ষা দিব লাগে নিজকে। অপশন নম্বৰ এ, বিকজ ক্ৰাইং ইজ এ ৱেষ্ট অফ টাইম। কাৰণ এইটো নেকি যে বিলাপ কৰাটো হৈছে এটা সময়ৰ অপচয় কৰা। অপশন নম্বৰ এ আছে বিকজ, কাৰণ ক্ৰাইং ইজ এ ৱেষ্ট অফ টাইম, যে বিলাপ কৰাটো হৈছে এটা সময়ৰ অপচয়। বি অপশনত আছে বিকজ ট্ৰাবল নেভাৰ গোজ আৱে, যে সমস্যা কেতিয়াও আঁতৰি নাযায়, এইটো কাৰণে নেকি? 3 নম্বৰ অপশনত আছে সিত আছে বিকজ জয় কামছ আফটাৰ সৰো, যে দুখৰ পিছতহে কি আহে? সুখ আহে বুলি কৈ আছে। কাৰণ জয় কামছ, আনন্দ আহে, সুখ আহে, আফটাৰ সৰো, দুখৰ পিছত, হয়নে? অপশন নম্বৰ ডি দিয়া আছে বিকজ পিপল লাভ এট দোজ হু ক্ৰাই, যিসকলে বিলাপ কৰে দুখ আহিলে, সমস্যা আহিলে, কান্দে, তেওঁলোক কি কৈছে? যে কাৰণ তেওঁলোকৰ ওপৰত মানুহে হাঁহে। যিসকল লোকে প্ৰব্লেমছ আহিলে বিলাপ কৰে, গাই ফুৰে, কান্দে, তেনেকুৱা লোকৰ ওপৰত মানুহ হাঁহে বুলি কৈ আছে। তো আমাক কি কৈছে, কি উপদেশ দিছে কবিয়ে? আমাক কবিয়ে এইটো উপদেশ দিছে যে যেতিয়া আমাৰ জীৱনলৈ দুখ আহে, কষ্ট আহে, তাৰ পিছতহে আমাৰ সুখ আহে। তো সেইটোৱে আমি অপশন নম্বৰ সি, বিকজ জয় কামছ আফটাৰ সৰো, তাৰমানে কষ্টৰ পিছত, দুখৰ পিছত কি আহে? আমাৰ জীৱনলৈ সুখ আহে। কুৱেশ্যন নম্বৰ 6, what metaphor does the poet use for difficult times? Difficult times তাৰমানে আমাৰ যেতিয়া সমস্যাজনক বা কষ্টকৰ সময় আহে, সেই সময়টোৰ কাৰণে কবিয়ে কি উপমা ব্যৱহাৰ কৰিছে? তাৰমানে এই ডিফিকাল্ট টাইমছটো কিহৰ লগত কম্পেয়াৰ কৰিছে, কিহৰ লগত তুলনা কৰিছে? উপমা বুলি কোৱা হয় যাক মেটাফৰ। তো আজিকালি অলপ স্মাৰ্ট এনেকুৱা ধৰণৰ প্ৰশ্ন আহে, তোমালোকে ভালকে মনোযোগ দিবা। ডিফিকাল্ট টাইমছৰ উপমা কি ব্যৱহাৰ কৰিছে? উপমা মানে একে অৰ্থ বুজোৱা বেলেগ এটা উদাহৰণ দিয়াৰ কাৰণে একে অৰ্থ বুজাবলৈ ব্যৱহাৰ কৰা শব্দ, তেনেকুৱা। তো আমাক কি উপমা ব্যৱহাৰ কৰিছে ইয়াত? অপশন নম্বৰ এ দিয়া আছে এ হেভি ষ্টৰ্ম, ধুমুহা, এটা ভাৰী ধুমুহা। বি নম্বৰত আছে এ পাছিং ক্লাউড, পাৰ হৈ যোৱা ডাৱৰ। সি নম্বৰত আছে এ ডেড ট্ৰী, এটা মৃত গছ। অপশন নম্বৰ ডি আছে এ থান্ডাৰ ক্লেপ, তাৰমানে এটা ব্ৰজপাত। আমি পাইছো কবিতাটোত যে ডিফিকাল্টটো আমাৰ হৈছে, ডিফিকাল্ট টাইমছটো হৈছে আমাৰ জীৱনৰ পৰা এটা পাৰ হৈ যোৱা সময়, মানে এটা ডাৱৰ, এটা আমাৰ জীৱনৰ পৰা পাৰ হৈ যোৱা এটা বেয়া সময় বা এটা বেয়া চাউনি, বেয়া মানে এটা ডাৱৰ আৰু এইটোৱে। তো আমি কি লিখিম? এ পাছিং ক্লাউড, কাৰণ বিপদৰ সময়, কষ্টৰ সময়,
গোটেই জীৱন নাথাকে সেইটো পাৰ হৈ যাবই কিন্তু আমি ধৈৰ্য ধৰি থাকিব লাগে এইটোৱে আমাক বুজাইছে কবিতাটো Question number 7. What does the poet believe about hope? যে কবিয়ে বিশ্বাস আশাৰ বিষয়ে কি বিশ্বাস কৰে What does the poet believe? কবিয়ে কি বিশ্বাস কৰে about hope? Hope মানে আশা আশাৰ বিষয়ে বুজি পাইছানে কবিয়ে কি বিশ্বাস কৰে অপচন নম্বৰ 10 আছে 8 অপচন নম্বৰ 8 আছে it is unnecessary এটো অদৰকাৰী বুলি কৈ আছে hope টো হৈছে এটা অদৰকাৰী বস্তু হয় নেকি B অপচনত দিয়া আছে it makes us weak যে আশাটোৱে আমাক দুৰ্বল কৰে নেকি এটো এনেকুৱা হয় নেকি no it shines in difficult time কি কৈছে যে এটো আমাৰ যেতিয়া বিপদৰ সময় থাকে কষ্টৰ সময় থাকে সেইটো সময়ত ই কি কৰে শাইন কৰে মানে উজ্জ্বলাই তুলে আমাক হয় নেকি হ'ব পাৰে D অপচন নম্বৰ D it fades away ই ম্লান হৈ আতৰি যায় ই ম্লান হৈ আতৰি যায় বুলি কৈ আছে হয় নেকি নহয় তো অপচন নম্বৰ সি হ'ব শুদ্ধ কাৰণ hope হৈছে আমাৰ কি it shines in difficult times যেতিয়া আমাৰ কষ্টৰ বিপদৰ সময় আহে সেই সময়ত কি কৰে এই hopeটোৱে আমি যে আশা বান্ধি থাকো কিবা এটা কৰিম কিবা এটা পাম সেই আশাটোৱে আমাক পোহৰ দিয়ে সেই আশাটোৱে আমাক কি দিয়ে শাইন দিয়ে যাতে আমি কিবা এটা কৰো ভৰসা দিয়ে সেই কাৰণেই তো মানুহ কষ্ট কৰে নহলে তো কষ্টই নকৰিলে হয় মৰমৰ ছাত্ৰ-ছাত্ৰীসকল বুজি পাই আছে না নাই যদি বুজি পাই আছা তেতিয়া হলে সবে লাইক কৰি দিয়া আৰু যোনে যোনে নতুন চাই আছে তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি যোৱা ঠিক আছে কাৰণ তোমালোকে এটা লাইক কৰিলে এটা সাবস্ক্ৰাইব কৰিলে মোৰ আৰু বহুত বেছি কাম কৰিবলৈ মন যাব বুজি পাইছা এইখিনি সহায় তোমালোকে খালি কৰি দিবা MCQ number 8 MCQ number 8 What message does the poem life give us কবিতা জীবন মানে লাইফ কবিতাটোৱে আমাক কি বাৰ্তা দিয়ে What message does the poem life give us কবিতা লাইফটোৱে আমাক কি বাৰ্তা মানে মেসেজ দিয়ে অপচন নম্বৰ 1 ত আছে লাইফ ইজ ফুল অফ প্ৰবলেম জীৱনটো একদম সম্পূৰ্ণ সমস্যা হয় নেকি লাইফ শুড বি ফেয়াৰ্ড জীৱনটো ভয় কৰা উচিত হয় নেকি লাইফ ইজ বিউটিফুল এণ্ড শুড বি ফেসড উইথ কাৰেজ জীৱনটো বহুত ধুনীয়া আৰু জীৱনটোক সাহসিকতাৰে ফেস কৰিব লাগে তাৰ মানে মুখামুখি কৰিব লাগে জীৱনটো হয়নি লাইফ ইজ এ বাৰ্ডেন জীৱনটো এটা বুজা দায়িত্বৰ বুজা এইটো অৱশ্যে কিন্তু আমাক মেসেজ দিয়ে কি যে জীৱনটো হৈছে লাইফ ইজ বিউটিফুল জীৱনটো ধুনীয়া এণ্ড শুড বি ফেসড উইথ কাৰেজ ইয়াক আমি সাহসেৰে কি কৰিব লাগে ইয়াৰ মুখামুখি কৰিব লাগে হয়নে নহয় মোৰ ছাত্ৰ-ছাত্ৰীসকল জীৱনৰ সমস্যা দেখি যদি ভয় খাই যোৱা তেতিয়ালে জীয়াই থাকিবা কি লৈ সপোন লৈ জীয়াই থাকিব লাগিব আশা লৈ জীয়াই থাকিব লাগিব মজবুতকে আমি ধৈৰ্য সহকাৰে কষ্ট কৰি যাব লাগিব তেতিয়া না আমি জীৱনটোৰ মজা পাম হয় নহয় কষ্ট নকৰিলে জীৱনৰ মজাই নাহে তুমি আৰাম কৰি কে মিনিট থাকিবা ভাল নালাগে তো এই 8টা হৈছে আমাৰ এমসিকিউ এই 8টাৰ পৰা তোমালোকৰ যিকোনো দুটা এমসিকিউ আহিবই 100% এখানে ভালকে এমসিকিউ বিলাক পঢ়িবা কাৰণ এতিয়া তোমালোকে জানাই ফাৰ্স্ট ইউনিট টেষ্টটো এমসিকিউ আহিছে হাফ ইয়াৰলি তো 100% আহিব তাৰ পিছত চোৱা লেসনত যিবিলাক প্ৰশ্ন দিয়া আছে কম্প্ৰিহেনশন আছে বোধগম্যতা আছে মানে আমি এই কবিতাটো পঢ়ি কি বুজি পাইছো সেইটোৰ ওপৰত ভিত্তি কৰি আমাক কিছুমান প্ৰশ্ন দিয়া থাকে প্ৰশ্নখিনিৰ উত্তৰ আমি সম্পূৰ্ণ বাক্যত দিব লাগে অপচন নম্বৰ এ প্ৰশ্ন নম্বৰ এ নেম দা পয়েট অফ দা পোয়েম লাইফ এটো আৰু প্ৰশ্ন হল নাই প্ৰশ্ন এটো তো আমি জানো এনে না এটোৰ উত্তৰ এখানে মই লিখাই নাই আছে নহয় চাৰ্লট ব্ৰুনট যে কবিতাটোৰ কবি কোন আমি কি লিখিম যে চাৰ্লট ব্ৰুনট is the poet of the poem life b number সোয়া what do the sages say মহাজ্ঞানী লোকসকলে মহাপণ্ডিত লোকসকলে বা ঋষিমণি সকলে sages মানে অভিজ্ঞ লোকসকল ঋষিমণি সকল কি কয় what do the sages say ঋষিমণি সকলে কি কয় ঋষিমণি সকলে কি কয় জানা the sages say that the life is not a dream যে জীৱনটো এটা সপোন নহয় despite it has sorrows and challenges ইয়াৰ উপৰিও জীৱনটো কি আছে
জীৱনটোত দুখ কষ্ট আছে আৰু প্ৰতিদ্বন্দিতা আছে কি আছে প্ৰতিদ্বন্দিতা আছে জীৱনটোত হয় নহয় আমি প্ৰত্যেক দিন এটা এটা চ্যালেঞ্জ ফেস কৰিব লাগে হয়নে নহয় কাৰণ জীৱনটোৰ সিস্টেম এইটো ঈশ্বৰে আমাক এইটো সিস্টেমতে বনাই দিছে যদি চ্যালেঞ্জ ফেস নকৰা তেতিয়াহলে মজাই নাই এটা সোৱাচোন এক্সাম্পল হিচাপে যদি তুমি এটা খেল খেলি আছা বা এটা খেল চাই আছা যদি তাত প্ৰতিদ্বন্দিতা নহয় খেল চাই ভাল লাগে নেকি দুইটা পক্ষ যদি সেম সেম হৈ থাকে নালাগে নহয় কাৰণ তাত ট্ৰেজেডি থাকিব লাগিব থ্ৰিল থাকিব লাগিব ড্ৰামা থাকিব লাগিব তাৰমানে তাত যেতিয়া প্ৰতিযোগিতা হ'ব কম্পিটিশন হ'ব তেতিয়া না মজা লাগে হয় না নহয় তো জীৱনটো তেনেকুৱা জীৱনত যদি প্ৰতিদ্বন্দিতা নাথাকে চ্যালেঞ্জেস নাথাকে প্ৰবলেমছ নাথাকে তেতিয়াহলে আমি কি ফেস কৰিম আমি নলেজ কেনেকৈ পাম তাৰ পৰা আমি অভিজ্ঞতা কেনেকৈ পাম সেই কাৰণে জীৱনত আমি প্ৰবলেমছ পালে আমি তাৰ পৰা নলেজে পাও আমি সেই কাৰণে প্ৰবলেমছ আহিলে বেছি আৰু কি কৰিব লাগে বেছি মজবুত হ'ব লাগে আৰু সেইটো মুখামুখি কৰিব লাগে বুজি পাইছা কোৱেশ্চন নম্বৰ সি what does the rain often foretell সঘনাই বৰষুণে কি ভৱিষ্যবাণী কৰে foretell মানে ভৱিষ্যবাণী কৰা what does the rain often foretell মানে বৰষুণে সঘনাই কি ভৱিষ্যবাণী কৰে the rain in the morning ৰাতিপুৱাৰ এজাক বৰষুণে often foretells a pleasant কি কৰে সঘনাই ভৱিষ্যবাণী কৰে এটা সুখৰ দিনৰ a pleasant day আমি পাইছো a pleasant day or shiny day ahead তাৰমানে আমাৰ জীৱনত আগত কি আছে এটা সুখৰ দিন আছে বা এটা উজ্জ্বল দিন আছে সেইটোৰ ভৱিষ্যবাণী কৰে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভালকে মনোযোগ দিয়া আৰু লিখি লোৱা ওকে question number D what should we do during joyful times in life জীৱনত যেতিয়া আমাৰ আনন্দৰ সময় আহে তেতিয়া আমি কি কৰা উচিত আমাৰ জীৱনত যেতিয়া আনন্দৰ টাইম আহে সুখৰ টাইম আহে তেতিয়া আমি কি কৰা উচিত তো আমি তেতিয়া কি কৰা উচিত কবিতাত আমি কি পাইছো during joyful times in life জীৱনত আনন্দৰ সময়ছোৱাত we should enjoy আমি উপভোগ কৰিব লাগে we should enjoy আমি উপভোগ কৰিব লাগে and appreciate them fully আৰু সেই টাইমখিনিক আমি খুব কি কৰিব লাগে appreciate কৰিব লাগে প্ৰশংসা কৰিব লাগে বুজি পাইছা নাই সেই টাইমখিনিক আমি সম্পূৰ্ণৰূপে প্ৰশংসা কৰিব লাগে question number E who does our best refer to যে আমাৰ শ্ৰেষ্ঠে কি বুজাই আছে কি উল্লেখ কৰি আছে refer to বুজি পাইছানে কাক উল্লেখ কৰি আছে who does our best refer to our best আমাৰ কি কৈছে শ্ৰেষ্ঠ এই শব্দটোৱে আমাৰ কি বুজাই আছে এইটোৱে কি বুজাই আছে জানা our best refers to our best moments তাৰমানে our best আমাৰ শ্ৰেষ্ঠটোৱে আমাক কি বুজাই আছে আমাৰ আটাইতকৈ বেষ্ট মানে আটাইতকৈ ভাল মুহূৰ্তক বুজাই আছে বা টাইমছ ইন লাইফ আমাৰ জীৱনৰ আটাইতকৈ ভাল সময়টোক বুজাই আছে যেটোক আমাৰ বেষ্ট বুলি কৈছে our best question number 2 why are the wings of hope golden আশাৰ দেউকাবোৰ তাৰমানে hope মানে আশাৰ দেউকাবোৰ কিয় সোণালী বুলি কৈ আছে মানে আমি যে সপোন দেখো আমি যে আশা দেখো আশা কৰো সেই আশাৰ দেউকাবোৰ কিয় সোণালী বুলি কৈ আছে বুজি পাইছা so আশাৰ দেউকাবোৰ সোণালী কাৰণ the wings of hope are golden because gold symbolizes something precious valuable and enduring কি কৈ আছে যে আশাৰ দেউকাবোৰ সোণালী কাৰণ সোণটোৰে কি কৰা হয় symbolizes তাৰমানে প্ৰতিকৃত কৰা হয় চিহ্নিত কৰা হয় কিহৰ লগত মানে মিলোৱা হয় something precious valuable কিছুমান মূল্যবান মানে অতি ভ্যালুয়েবল বস্তুৰ লগত কি কৰা হয় তুলনা কৰা হয় and enduring আৰু স্থায়ী বস্তুৰ লগত কি কৰা হয় সিম্বলাইজ কৰা হয় গোল্ডৰ লগত সেই কাৰণে সোণালী বুলি কোৱা হৈছে it suggests এইটোৱে আমাক পৰামৰ্শ দিয়ে that hope is a bright and uplifting force in our lives কি কৈ আছে যে আশাটো হৈছে এটা উজ্জ্বল আৰু ঊৰ্ধ্বমুখী উত্থানকাৰী শক্তি uplifting force মানে উত্থানকাৰী শক্তি in our lives আমাৰ জীৱনবোৰত এই আশাটো হৈছে এটা কি
উত্থানকাৰী শক্তি আমাক মনত এনাৰ্জি দিয়ে আমাক শক্তি দিয়ে সেই বিপদৰ পৰা সেই সমস্যাৰ পৰা উঠি অহাৰ কাৰণে হয়নে নহয় সেইটো কাৰণে গোল্ডেন বুলি কোৱা হৈছে ধুনীয়া কবিতা আৰু আমাৰ জীৱনটোক বুজাৰ কাৰণে এই কবিতাটো বহুত উপকাৰী সেইকাৰণে কবিতাটো ভালকে পঢ়ি ল'বা যোনে যোনে এতিয়াও পঢ়া নাই বুজা নাই ইয়াৰ এটা ইনসাইটফুলি কি আছে মিনিং আছে কবিতাটোৰ এইকাৰণে কবিতাটো ভালকে বুজি লোৱা ভিডিও অলৰেডি দিয়া আছে তোমালোকে ভিডিওৰ ডেসক্ৰিপচনত যোৱা আৰু তাতে পাই যাবা বুজি পাইছা নাই নহলে টেলিগ্ৰাম চেনেলত জয়েন হৈ লোৱা তোমালোকে সাৰ্চ কৰা টেলিগ্ৰামত গৈ ডিয়াৰ টিচাৰ 123 তাতে গৈ জয়েন হৈ লোৱা তাতো আছে question number 3 pick out from the poem one line each that reflects an optimistic attitudes and a pessimistic attitude ইকুৱে আছে pick out from the poem কবিতাটোৰ পৰা আমাক উঠাই ল'ব দিছে one line এটা শাৰী each that প্ৰত্যেকটোৱে যিটোৱে কি কৰিছে এটা আশাবাদীৰ প্ৰতিফলন দিছে মনোভাৱ দিছে attitudes মানে মনোভাৱ দিছে and a pessimistic attitude নিৰাশাবাদী মনোভাৱ দিছে এনেকুৱা আমাক দুটা লাইন মানে পিক আউট কৰিব দিছে যিটোৱে নেকি আশাবাদী বুজাইছে আৰু এটা নিৰাশাবাদী বুজাইছে একদম সিম্পল আমি পাইছো কবিতাটো চোৱা an optimistic attitude এটা আশাবাদী মনোভাৱ এই লাইনটোৰ পৰা পোৱা যায় এইটো হৈছে yet hope again elastic springs কি কৈ আছে yet hope again elastic springs ৰাবাৰৰ নিচিনা বসন্ত ঋতুৰ দৰে কি কৰে ঋতুটোৰ দৰে আকৌ উভতি আহে কাৰণ এবাৰ যদি দুখ আছে আকৌ সুখ আহিব হেতু again elastic মানে স্প্ৰিং কৰি ঘূৰি অহাৰ নিচিনা বুলি কৈ আছে and pessimistic attitude এটা নিৰাশাবাদী মনোভাৱৰ কথা কৈছে যে হেতু হৈছে sometimes there are clouds of gloom কেতিয়াবা আমাৰ জীৱনত কি আহে এটা অন্ধকাৰ এটা ডাৱৰ দেখা যায় আমাৰ জীৱনত কেতিয়াবা এটা অন্ধকাৰময় ডাৱৰ আহে মানে বিপদ আহে দুৰ্যোগ আহে সমস্যা আহে সেই সমস্যাটোৰ লগত কি কৈছে সেই সমস্যাটোৰ কথাই ইয়াক নিৰাশাবাদী মনোভাৱৰ লগত তুলনা কৰা হৈছে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইটো হৈছে question number 3 answer question number 4 and last question write some rhyming words from the poem কবিতাটোৰ পৰা আমাক কেইটামান ৰেইমিং ওয়াৰ্ড লিখিব দিছে তাৰমানে যিবিলাক শব্দৰ হেখৰ উচ্চাৰণ আৰু হেখৰ আখৰৰ মিল থাকে উচ্চাৰণ আৰু আখৰৰ মিল থাকে তেনেকুৱা আমাক কিছুমান শব্দ এই কবিতাটোৰ পৰা লিখিব দিছে আৰু পৰীক্ষাত আহিয়ে থাকে এইবিলাক ৰেইমিং ওয়াৰ্ড হয়নে strive life may away blue true seem dream borrow sorrow still will sunshine decline এই কেইটা সাতটা ইয়াত আমি ৰেইমিং ওয়াৰ্ড লৈছো আৰু এই গুটেই কেইটা মোস্ট ইম্পৰ্টেন্ট ইয়াৰ পৰা যিকোনো তিনি চাৰিটা আহিব তোমালোকৰ পৰীক্ষাত এইখিনি হৈছে এই কবিতাটোৰ আজি আমি কি কি আলোচনা কৰিলো মোস্ট ইম্পৰ্টেন্ট আফটাৰ এমসিকিউ আমি কৰিলো আৰু লেসনত থকা গুটেই প্ৰশ্নৰ উত্তৰ কেইটা আমি কৰিলো তো আজিৰ কাৰণে ইয়াতে শেষ কৰিছো আকৌ ৰিকুৱেষ্ট কৰি কৈ আছো যদি ভিডিওটো ভাল লাগি থাকে তেতিয়া হলে তোমালোকে সবেই এটা লাইক কৰি দিবা আৰু জনে জনে নতুন চাই আছা তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি যাবা ঠিক আছে তো আজিৰ কাৰণে ইয়াতে শেষ কৰিছো বাই বাই